Nisare sagare magapa madabani dasani re sare sani daba mabadani sare sani daba mabagama daba gamare zama duban mera dikana chere. Yes, how about Amar Mulik Bhai? Tehet মানে এজন উদীয়মান শিল্পী ৰাভা অসমীয়া গীত গায় ন তো আপোনাৰ মনৰ কিছু কথা আজি আমি আলোচনা কৰিম না ব্লগ আৰম্ভ কৰো হয় হয় নিশ্চয় বাৰ্তালাপ কৰা আজি প্ৰথম আমাৰ মৌলিক ভাইৰ সৈতে হেনা হেডে প্ৰথমতে আপোনাৰ সংগীত যাত্ৰাৰ পৰা আৰম্ভ কৰিছো তোৰ যাত্ৰা মোৰ তাৰমানে মোৰ সৰুতে খুব গান গাই ভাল পাইছিলো ৰেডিঅ' শুনিছিলো ৰেডিঅ'ৰ পৰা গান শুনিছিলো প্লাস মানে কিছুমান তেতিয়া খুব মানে টেপ ৰেকৰ্ডাৰ ওলাইছিলে তেতিয়া সেই সময়ত মই খুব গান শুনিছিলো বেলেগৰ ঘৰৰ পৰা হওক বা নিজৰ ঘৰৰ পৰা হওক তেতিয়া গান শুনা মই নিজেও গাইছিলো তাৰ পিছত গাই এনেকে মোৰ সংগীতৰ কিছুমান আনুষ্ঠানিক শিক্ষা লোৱাৰ কথা মই ভাবিছিলো তেতিয়া মই আমাৰ আজ্ঞাত যে 2009 চনত মই আনুষ্ঠানিক শিক্ষা মানে ইণ্ডিয়ান ক্লাছিকেলৰ বিশেষ আমাৰ বিচাৰত বুলি যেটো কয় এটো কৰিব গলো 4-5 বছৰৰ যেটো কোৰ্স 5 বছৰৰ কোৰ্স এটো কৰিব গলো 2009 চনৰ পৰা 2009 চনৰ পৰা আকৌ পাস মানে বিচাৰত পাস কৰি 2014 চনত এনেকে গুছি গলো গুৱাহাটীত গান গাবৰ কাৰণে মানে শিকিবৰ কাৰণে এনেকে 2009 চনৰ পৰা আনুষ্ঠানিক শিক্ষা লৈ 2009 চনৰ পৰা বহুত কম্পিটিশন কৰিছিলো আগতে কলকাতা টাউনত তেনেকে মই সংগীতৰ বিষয়ে ইমান নাজানো আজি লগ পাইছো হে এই সুবিধাখন লৈছো আৰু আপোনাৰ পৰা শিল্পী এজনৰ মন কেনেকুৱা এইখিনি বুজিবলৈ চেষ্টা কৰিম হয়নে দ্বিতীয়তে আপোনাৰ স্বৰচিত গীতৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰিছো প্ৰথম কথা সবৰে নিজৰ এটা শক্তি থাকে কাৰোবাৰ গান লিখা কাৰোবাৰ সুৰ কৰা বা কাৰোবাৰ সুৰ দিয়া গা গোৱা তো তেনেকে মোৰ লিখাৰ মোৰ ইন্টাৰেষ্টটো ইমান নাই বা লিখিব লাগিব প্ৰথম মই এতিয়া মই বেলেগে লিখা গানে গাই আছো বৰ্তমান প্লাস মানে আমাৰ সুৰ কৰো কেতিয়াবা মানে পালে আৰু কোনোবা যদি সুৰ কৰিব দিয়ে আৰু মই মানে নিজৰ সুৰটো কেনেকে ঠিক কৰিব পাৰি বা গান গোৱা মানুহক ভাল কেনেকে পাব পাৰি মানে মোৰ সুৰৰ যোগেদি মানুহ কেনেকে আপলোড কৰিব পাৰো সুন্দৰ হিবলাক ক্ষেত্ৰত বহুত মানে সজাগ আৰু মই বিশেষ আৰু গান চান তেনেকে লিখা নাই এতিয়ালৈকে বেলেগৰ গানে গাও প্ৰথম গীত মানে ফাৰ্স্ট সিঙ্গিং আপোনাৰ কোনটো আছিল ফাৰ্স্ট সিঙ্গিং বুলি ক'লে আসলতে মই জ্যোতি বিষ্ণু ইবিলাকে গাইছিলো আৰু ৰাভা ৰোমান্টিক গীত বুলি ক'লে 2019 চনত আমি এটা গান হেৰি কৰিছিলো সিদ্ধাৰ্থৰ লগত একেলগে মিলি পেলে বিচিনি বুলি খুব জনপ্ৰিয় হৈছিল এই সময়ত এতিয়াও জনপ্ৰিয় মানুহে শুনে যেটো গীত প্ৰথম গাইছিল সেইখিনি জানিব পাৰি খুব ভাল লাগিল আৰু মন গৈছে মোৰ এক হাৰি মান শুনিবৰ কাৰণে গাই দিব অকনমান নিশ্চয় গাম 2 লাইন মান বিচিনি দৰাই নাং নাচিনি কাৰাঙি না কামাঙি গাবুৰ যে আং ৰংসানি বিচিনি দৰাই নাং নাচিনি কাৰাঙি না কামাঙি গাবুৰ যে আং ৰংসানি হে 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 লা 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 খুব ধুনিয়া বহুত ধুনিয়া মিঠা সুৰ আৰু এই সুৰটো কোনি দিছিল হি সুৰটো মুবিন্দাই দিছিলে মুবিন্দাৰ কথা আৰু সুৰ আছিলে মই গাবৰ কাৰণে লৈছিলো তেখেতৰ পৰা মুবিন্দা এই যে ৰখাপাৰাৰ তেখেতে মুবিন ৰাভা তেখেতৰ কথা সুৰ বিলাক খুবেই মিঠা না আৰু গাঁথনি বিলাক সুৰ বিলাক মানে বহুত নেচাৰেল হয় নেচাৰেল বিলাক গীতটো খুব ভাল লাগে আৰু মানে বহুত আগত উলিয়াইছিলে তেখেতে গীত ৰামপাৰ হিৰি ৰামপাৰ আই আছা তাৰ পিছত আংটুৰা ৰেঙ এনেকুৱা টাইপ আছে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কোন ভাষাত বেছিকে মানে গীত পৰিবেশন কৰে বা গীত গায় কোন অসমীয়াৰ পৰাহে আৰম্ভ কৰিছিলো তাৰ পিছত 2013-14 চনত মই যেতিয়া ৰাভা ফক মানে ৰাজেন পামৰ যেতিয়া হেৰি কৰিছিলো প্ৰশিক্ষণ মানে হেৰি লৈছিলো ওয়াৰ্কশ্বপ কৰিছিলো কৰ্মশালা তাৰ পৰা মই ৰাভা গীতৰ খুব আভাস পাইছিলো তাৰ পৰা ৰাভা গীত বহুত মানে শিকিছিলো যেতিয়া মুকুল ছাৰ মানে মুকুল ৰাভা যে ৰাজেন পামৰ সুপুত্ৰ যে তেখেতৰ পৰা গীত শিকি আৰু
সেইবিলাক তেতিয়াৰ পৰা মই ৰাভা গীত গাইছিলোঁ প্ৰথমতে মই ৰেডিঅ'ৰ পৰা শুনাহে ৰেডিঅ'ৰ পৰা কিছুমান জ্যোতি সংগীত বিষ্ণু সংগীত জুবিন গাৰ্গৰ গীত বাজে আৰু আকাশবাণী গুৱাহাটী শ্বিলং ষ্টেচন আছিলে তেতিয়া শ্বিলঙৰ পৰা যিবিলাক গীত শুনিছিলে সেইবিলাকে মই আয়ত্ব কৰি গান গাইছিলোঁ তেতিয়া ধৰ এনেকুৱা মোবাইলৰ ব্যৱস্থাও নাই কাৰণ এটাই আছিলে যে মই ৰেডিঅ' বেছিকৈ শুনিছিলোঁ ৰেডিঅ'ৰ পৰা যিটো গান শুনো সেইবিলাকহে মানে আয়ত্ব কৰা হৈছিলে অসমীয়া গীত গাইছে না নাই আৰু অসমীয়া গীত গাইছোঁ হয় গাইছোঁ অসমীয়া গীত মানে ৰিচেণ্টলি মোৰ ওলাইছেহে মানে গীতটো ৰেকৰ্ডিং হোৱা নাই আৰু বাৰু মিউজিকটো কৰিছোঁ এতিয়া মোৰ ৰেকৰ্ডিংটো হোৱাৰ পিছত ফাইনেল ৰেকৰ্ডিং হোৱাৰ পিছত মই হেৰিটো ৰিলিজটো দি দিম বাৰু এলবামৰ নাম দিছে না নাই এলবাম মোৰ মন যায় বুলি এটা নাম দিছোঁ মন যায় ন মোৰ মন যায় এনে এশাৰীমান কুলি গাই দিব নেকি নিশ্চয় সুন্দৰ মোৰ মন যায় মোৰ মন যায় গতিহীন সমাজক গতি দিবলে মোৰ মন যায় 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 গতিহীন সমাজক গতি দিবলে মোৰ মন যায় মোৰ মন যায় মোৰ মন যায় এনেকে বাহ সুন্দৰ এই গানটো কোনে লিখিছিলে এই গানটো গোৱালপাৰ এক্স প্ৰিন্সিপাল বুলি কয় উমিয় বড়ো তেখেতে সুৰ কৰা আৰু তেখেতে লিখা আছিলে আপোনাৰ কণ্ঠেৰে মোৰ কণ্ঠেৰে গীতটো বাণীবদ্ধ হ'ব আৰু বাণীবদ্ধ হ'ব না তো খুবেই ভাল লাগিল নতুন গীত এটা আহিব আটাইৰে মাজত না পিছত সংগীতৰ বিষয়ে আপোনাৰ কি পৰিকল্পনা আছে অকণমান জনাব নেকি প্ৰথম কথা মই ল'ৰা ছোৱালীক শিকাওঁ মোৰ স্কুল আছে আৰু মই শংকৰদেৱ শিশু নিকেতন মালাধৰত মানে বিভিন্ন স্কুলত কাম কৰিছিলোঁ এতিয়া কেইদিনমান অফ হৈ আছে মোৰ নিজৰ হেৰিৰ কাৰণে মই এটা ডিপ্ল'মা লৈছোঁ 6 বছৰৰ কোৰ্চ এটা মোৰ ভাতখান্দে 5 বছৰৰ কোৰ্চ মই লৈছোঁ 2019 চনৰ পৰা মই 6 বছৰৰ কোৰ্চ মানে এতিয়া সম্পূৰ্ণ হৈছে এই এপ্ৰিলত পৰীক্ষা এটা হৈছিলে সেই পৰীক্ষাটো কমপ্লিট কৰি মই এতিয়া মানে ক্লাছিকেলৰ মানে বিভিন্ন অনুষ্ঠানত ক্লাছিকেল পৰিৱেশন কৰিম শাস্ত্ৰীয় সংগীত আৰু মোৰ নতুন ৰোমান্টিক মানে মোৰ ভইচত নতুন গীত ৰেকৰ্ড কৰিম আৰু যিমান মই শিক্ষা ল'লোঁ বা সংগীতৰ বিষয়ে যিমানখিনি ল'ৰা ছোৱালীক শিক্ষা দিব লাগে ষ্টুডেণ্টক সেইখিনি শিক্ষা দি যাম সেইটোৱে মোৰ ভৱিষ্যত পৰিকল্পনা ক্লাছিকেল সংগীতৰ এটা কুলি দিব নেকি নিশ্চয় নিশ্চয় ক্লাছিকেলে মোৰ মেন मधु बन में राधिका नाचे रे मधुबन में राधिका नाचे रे गिरधर की मुरलिया बाजे रे गिरधर की मुरलिया बाजे रे मधुबन में राधिका नाचे रे मेरे दंग बाजे तिरकित धुम ता मत चुम तथई तदा चुम चना चुम चना क्रांता तदा मधुबन में राधिका नाचे रे मधुबन में राधिका निसरे सगरे मग प मद बनि द सनि रे सनि द ब म प द नि सरे द नि द ब म प ग म द प ग म रे ज मधुबन में राधिका नाचे रे स सनि द ब म प द प ग म रे ज नि रे ज ग म प प नि द स मधुबन में राधिका नाचे रे मधुबन में राधिका नाचे रे एटो राग हमीर বুলি কয় এনে মহম্মদ ৰফি গাইছিলে সেইখিনি মই কুলিটো অকণমান গাই দিছোঁ কিউট অংশ খুবেই সুন্দৰ আৰু ক্লাছিকেলৰ যিটো মিঠা মানে অন্তৰ চুই যায় ন অন্তৰ চুই যায় কিন্তু কষ্ট হয় চাগে কষ্ট হয় আৰু এইখিনি সুৰটো পাবৰ কাৰণে আমি সাধাৰণতে বহুত প্ৰেক্টিছ কৰোঁ প্ৰেক্টিছ কৰাৰ বা সাধন তপস্যা কৰাৰ পিছতহে মানে এইখিনি সুৰটো আনিব পৰা যায় না অধিকাংশ সময় শিল্পীৰ লগত সংগীতৰ লগত জড়িত হৈ আছে তো আপোনাৰ যিখিনি দৈনন্দিন খৰচ হাবি যাবি এইবিলাকত সংগীতৰ লগত মানে চলি যাৱাৰ সুচল ব্যৱস্থা হয় বুলি ভাবি না
এনেকৈ ক্লাছিকেল ষ্টেজ শ্ব' বা কিছুমান ষ্টেজ মানে মডাৰ্ণ কিছুমান ফ'ক মিউজিক তেনেকৈ ৰোমাণ্টিক গীত কিছুমান ষ্টেজ শ্ব' কৰোঁ, এইবিলাকৰ পৰা আহে। তাৰপিছতে ল'ৰা ছোৱালীক শিক্ষা দিওঁ, এইবিলাকৰ পৰা আহে। স্কুলত কাম কৰোঁ, তেনেকুৱা আহি থাকে অলপ মানে চলিবৰ কাৰণে হৈ যায় আৰু চলিবৰ কাৰণে হৈ যায় ন। আপুনি যিহেতু শিল্পী, বিভিন্ন ৰাভা হওক অসমীয়া হওক গীত গাই আছে, এইবিলাক সংৰক্ষণৰ কাৰণে কিবা ব্যৱস্থা কৰিছেনে নাই? সংৰক্ষণৰ কাৰণে এটা মানে NGO এটা খুলিলোঁ আমি। তাতে সংৰক্ষণটো অকলে কৰিব নোৱাৰি, গতিকে NGO আমাৰ 12জনীয়া NGO গ্ৰুপ এটা আছে। ৰেজিষ্ট্ৰেশ্যন অলৰেডি আমাৰ হৈছে, নাম পঞ্জীয়ন হৈছে মানে আমাৰ NGOৰ। সেইবিলাক সংৰক্ষণ আমাৰ হৈ আছে। যোৱা 2টা বছৰৰ পৰা আমি 2023 চনৰ পৰা ৱৰ্কশ্বপ কৰি আছোঁ। আৰু বিভিন্ন ফ'ক মিউজিক হওক বা বিভিন্ন কিবা মানে লুকাই থকা প্ৰতিভা বা লুকাই থকা মানে আমাৰ কিছুমান গীত লিখা, এইবিলাক আমি সংৰক্ষণ এতিয়া লাহে লাহে কৰি আছোঁ। কিছুমান মানে অলপমান সময় লাগে, ভালকৈ যিমানখিনি দিব লাগে সিমানখিনি দিব পৰা নাই, কিন্তু আমি লাহে লাহে কৰি আছোঁ। আৰু নিজাববীয়াভাৱে ধৰ আজিকালি ছ'চিয়েল মিডিয়াতো সংৰক্ষণ কৰা যায় বুলি মই ভাবোঁ আৰু না, তাৰ পৰা এটা সৰু এটা অংশ হ'লেও আৰ্ণ কৰিব পাৰি না। আৰু লগতে কোনোবাই যদি এনেকৈ গীত লিখা, কোনোবাই যদি এনেকৈ গান কৰিম বুলি ভাবিছে বা সুৰ কৰিম বুলি সুৰ কৰা এনেই আছে, তেতিয়াহ'লে আমি এইখিনিও সংগ্ৰহ কৰোঁ। আমাৰ NGOৰ ফালৰ পৰা আমি NGOত যিখিনি সংগ্ৰহ কৰি আমি যিটো গান পাব্লিছ কৰিবৰ কাৰণে গ্ৰহণযোগ্য হয়, আমি সেইখিনি পাব্লিছ কৰি দিওঁ মানে। পাৰ্চনেল লাইফৰ বিষয়ে সুধিব পাৰিম নে নাই? সুধিব, যিমানখিনি আছে, যিমানখিনি ক'বলগীয়া আছে মই ক'ম। আপুনি যিটো সৰুকে না, আপুনিতো বিবাহ কৰা নাই? নাই নাই, কৰোৱা নাই এতিয়ালৈকে। ভৱিষ্যত প্লেনিং ফেমিলিৰ কাৰণে? ফেমিলিৰ কাৰণে জন্ম বিবাহ মৃত্যুটোতো ভগৱানৰ হাতত থাকে, গতিকে যদি ভগৱানে লিখি থৈছে হ'ব পাৰে, এইটোতো নিজৰ হাতত নাথাকে তাৰমানে। সেইটা হয় হোৱাটো, হ'লেও নিজৰ ফালৰ পৰা কিছুখিনি চেষ্টাও লাগে চাগে, যদি চাওঁ কৰি চাওঁ। ভগৱানে মিলাই দিলে মানে মিলাই দিয়ে, নিশ্চয় হ'ব চাগে, নিশ্চয় হ'ব। ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনাৰো সুন্দৰ এটা জীৱনসংগী হৈ, আৰু আপোনাৰ যিটো ধৰ আমি কি কওঁ জেনেৰেশ্যনটো আগুৱাই যাওক, আপোনাৰ ভৱিষ্যত সুন্দৰ হওক, এই কামনা ৰাখিলোঁ। আচলতে শিল্পীসকলৰ সিয়ে এটা মানে সাংসাৰিক মায়াৰ লগত ইমান এটা লিংক নাথাকে ন। ভগৱানে যদি লিখি থৈছে হ'ব, কেতিয়া হ'ব ঠিক নাই আৰু। সুন্দৰ, খুবেই ভাল লাগিল আপোনাৰ লগত বাৰ্তালাপ কৰি। আৰু বিশেষকৈ আপোনাক ধন্যবাদ জনাইছোঁ মোৰ ওচৰলৈ আহিলে। আপুনি আমাৰ বিভিন্ন মনৰ কথা বা আমাৰ কাম কাজৰ বিষয়ে আপুনি পাব্লিছ কৰিব চেষ্টা কৰিছে, হয়, তাৰ কাৰণে মোৰ ফালৰ পৰা বিশেষকৈ আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ ধন্যবাদ সাদৰেৰে মই গ্ৰহণ কৰিছোঁ। আৰু লগতে আপোনাৰ শিল্পী জীৱন আগুৱাই যাওক, গোটেই ৰাইজৰ মৰম চেনেহ পাই থাকক এনেদৰে। লগতে আপোনাৰ ভৱিষ্যত যিখিনি আশা কৰিছে সেয়াও যেন সোনকালে পূৰণ হয়, তাৰে কামনা ৰাখিলোঁ। থেংক ইউ। ধন্যবাদ। নেম ৰাচং। তো বন্ধুসকল, আজিলৈ ইমানেই। মলিক ভাই নমস্কাৰ। বাই দিয়া, বাই আটাইকে। আৰু অডিয়েঞ্চক মই কৈছোঁ, আমাৰ গীতটো শুনক, আমাৰ ওচৰত গীত শিকিব আহক। আমাৰ সুৰবোৰ যিটো মানে শুধৰাই মানে ভুল হয়, সেইবিলাক শুধৰাই দিয়ক। দৰ্শকে আমাৰ মেইন, ৰাইজে আমাৰ মেইন। ৰাইজে যদি আমাক ছাপোৰ্ট কৰে তেতিয়াহ'লে আমি আগবাঢ়ি যাব পাৰোঁ। আৰু আমাৰো কৰণীয় কাম থাকে যে আমি ধুনীয়াকৈ সুন্দৰকৈ গীত গাবৰ কাৰণে আমি আমাৰ ফালৰ পৰা যিখিনি কাম কৰিব লাগে সেইখিনি কৰিব লাগিব। আমি ভালকৈ কাম কৰিলেহে ৰাইজে ভাল পাব। আমিও চেষ্টা কৰোঁ, যিখিনি আমাৰ পজিটিভ পইণ্ট আছে সেইখিনি হেৰি কৰক, আপোনালোকে ছাপোৰ্ট কৰক, শুনক, আৰু নিগেটিভ পইণ্টবিলাক শুধৰাই দিয়ক, তাকে কামনা কৰিছোঁ। থেংক ইউ।